মৰাণ মহাবিদ্যালয় খেলপথাৰত মৰাণহাট ক্ৰীড়া সন্থাৰ সোণালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি মৰাণহাট ক্ৰীড়া সন্থাৰ উদ্যোগত মৰাণ ফুটবল একাডেমীৰ সহযোগত আজিৰে পৰা আৰম্ভ হৈছে ফুটবল প্ৰশিক্ষণ। আজিৰ প্ৰশিক্ষণ শিবিৰত ক্ৰীড়া সন্থাৰ কেইবাগৰাকীও প্ৰাক্তন খেলুৱৈ হৰেণ বৰপাত্ৰ গোহাঁই, খেলুৱৈ পবিত্ৰ চুতীয়া, মুখ্য প্ৰশিক্ষক মিণ্টু বৰগোহাঁই, বিষ্ণু লাচন আৰু দেৱজিৎ গগৈ, মৰাণ ক্ৰীড়া সন্থাৰ প্ৰাক্তন সভাপতি মনোৰঞ্জন শৰ্মা, প্ৰাক্তন খেলুৱৈ নকুল চাওৰা, ৰাছাদুল হক, মৰাণহাট ক্ৰীড়া সন্থাৰ সম্পাদক হেমন্ত চুতীয়াক চিনাকি কৰাই দিয়ে। খুমটাই, হিংৰিজান, কচুমাৰী, ডিপ্লিং ইত্যাদিৰ পৰা অহা খেলুৱৈয়ে 15 দিনলৈকে প্ৰশিক্ষণ গ্ৰহণ কৰিব। ইতিমধ্যে আপোনালোকে গম পাইছে যে মৰাণহাট ক্ৰীড়া সন্থাৰ সোণালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি মৰাণহাট ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু মৰাণ ফুটবল একাডেমীৰ সহযোগত আমি আজিৰ পৰা অহা 21 জুলাই তাৰিখলৈকে 15 দিনীয়াকৈ আমি সম্পূৰ্ণ ফ্ৰী অফ কষ্ট বিনামূলীয়াকৈ এটি ফুটবল প্ৰশিক্ষণ শিবিৰ আয়োজন কৰিছোঁ। আৰু ইতিমধ্যে আপোনালোকে দেখিছে প্ৰায় আজি প্ৰথম দিনাই আমাৰ 120 গৰাকী ছাত্ৰ আৰু ছাত্ৰী প্ৰশিক্ষণত অংশগ্ৰহণ কৰিছে।